নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 17 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, আছুৱে কপালে ৰাজ্য স্মাৰ্ট মিটাৰ বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মা আৰু APDCLৰ বিৰুদ্ধে আছুৰ আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অসমত স্মাৰ্ট মিটাৰৰ মাচুলক লৈ ৰাজ্য কপালে। সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। বিদ্যুৎ মাচুল বৃদ্ধি, অনিয়মীয়া যোগান, মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰব আছু। বিসংগতিপূৰ্ণ স্মাৰ্ট মিটাৰক লৈ জিলাই জিলাই আছুৰ বিক্ষোভ কাৰ্যসূচী। প্ৰতিবাদৰ সময়তে ৰাজ্যৰ কেইবাটাও স্থানত আৰক্ষীৰ সৈতে সংঘাত আছুৰ কৰ্মীসকলৰ। ধেমাজিত আৰক্ষীৰ সৈতে সংঘাত প্ৰতিবাদী আছু নেতাৰ। গোলাঘাট, মৰিগাঁও, নলবাৰী, মৰাণ, বাক্সা, বৰপেটাতো আছুৰ বিক্ষোভ। কেইবাটাও স্থানত আছু কৰ্মীক বাধা দিয়াৰ চেষ্টা। অসম আৰক্ষীৰ স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ নকৰিলে ৰাজ্য অচল কৰি দিয়াৰ হুংকাৰ প্ৰদান আছুৰ। স্মাৰ্ট মিটাৰৰ মাচুলক লৈ ৰাজ্য কপালে আজি আছুৱে। আৰু স্মাৰ্ট মিটাৰক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰেৰে অসমৰ জনতাক স্মাৰ্ট ডকাইতি কৰিছে। স্মাৰ্ট মিটাৰৰ বিশেষত্ব এটাই, ই জনতাৰ পকেটৰ পইচাকেইটা স্মাৰ্টকৈ সংগ্ৰহ কৰে। এফালে স্মাৰ্ট মিটাৰে জুৰুলা কৰি আনফালে আঁচনি দি ৰাইজক সন্তুষ্ট ৰাখিম বুলি যদি ভাবিছে, ভুল ভাবিছে হিমন্ত বিশ্ব শৰ্মাই। স্মাৰ্ট মিটাৰক লৈ সৰব আছুৰ সভাপতি উৎপল শৰ্মা। গুৱাহাটীৰ কৃত্ৰিম বানক লৈও চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা উৎপল শৰ্মাৰ। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, দিছপুৰলৈ মন মেলিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। 2026ত গোলাঘাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে গৌৰৱ গগৈ। 2026ত অজন্তা নেওগৰ বিৰুদ্ধে বিধানসভা নিৰ্বাচন খেলিব পাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। বিধানসভা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে। গোলাঘাট সমষ্টিক লৈ ব্যস্ততা বাঢ়িছে সাংসদ গৌৰৱ গগৈৰ। 2026ক লৈ তৎপৰতা বাঢ়িছে গৌৰৱ গগৈৰ। গোলাঘাটৰ জনতাই বিচাৰে গৌৰৱ গগৈক, সেয়েহে বিধানসভা নিৰ্বাচন খেলিব গৌৰৱে। গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিব বুলি চলা চৰ্চাক লৈ ভয়ত কঁপিছে গোলাঘাটত বিজেপিৰ ভেটি। গৌৰৱ গগৈ নিৰ্বাচন খেলিলে এক প্ৰকাৰ পৰাজয় নিশ্চিত বিজেপিৰ। গৌৰৱ গগৈৰ তৎপৰতাক লৈ উৎফুল্লিত হৈ পৰিছে গোলাঘাট জিলাৰ তৃণমূল কংগ্ৰেছ কৰ্মীসকল। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, বহিৰাগতক নিষিদ্ধ কৰা হ'ল শিৱসাগৰত। কিনিব নোৱাৰিব মাটি, খুলিব নোৱাৰিব দোকান। শিৱসাগৰৰ জাতীয় দল সংগঠন এতিয়া একত্ৰিত হ'ল অনা অসমীয়াৰ বিৰুদ্ধে। কোনো অনা অসমীয়া লোকে শিৱসাগৰত এতিয়াৰ পৰা ইচ্ছা কৰিলেই কিনিব নোৱাৰিব মাটি, খুলিব নোৱাৰিব দোকান। শিৱসাগৰত জাতীয় সংগঠনে ল'লে এক বৃহৎ ঐতিহাসিক সিদ্ধান্ত। সম্পূৰ্ণৰূপত নিষিদ্ধ কৰা হ'ল শিৱসাগৰত বহিৰাগত। শিৱসাগৰত থলুৱাৰ মাটি ক্ৰয় কৰিব নোৱাৰিব বহিৰাগত লোকে। 30টা জাতীয় সংগঠনৰ বৈঠকত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি। বহিৰাগতক মাটি বিক্ৰী কৰা থলুৱাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত। তেনে লোকক সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত শিৱসাগৰৰ জাতীয় দল সংগঠনৰ। জিলাখনত বহিৰাগত কোনো লোকে খুলিব নোৱাৰিব দল সংগঠন। বহিৰাগতৰ দোকান পোহাৰৰ নাম অসমীয়াত লিখাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত। থলুৱা লোকৰ ওপৰত নিৰ্যাতন চলোৱা বহিৰাগতৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত। নিৰ্যাতন চলোৱা বহিৰাগতৰ দোকান পোহাৰ চিৰদিনলৈ বন্ধ কৰাৰো সিদ্ধান্ত। 30 জাতীয় সংগঠনৰ সভালৈ আমন্ত্ৰণ জনোৱা হৈছিল চহৰখনৰ ব্যৱসায়ীকো, কিন্তু অধিকাংশ ব্যৱসায়ীয়ে উপস্থিত নাথাকিল সভাত অনুপস্থিত ব্যৱসায়ীসকলক 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী। এগৰাকী পাঞ্জা খেলুৱৈক বহিৰাগত বনিয়াৰ আক্ৰমণৰ পিছতেই এই ডাঙৰ সিদ্ধান্ত শিৱসাগৰৰ জাতীয় দল সংগঠনৰ। দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কলিকতাত সংঘটিত মৌমিতা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। মৌমিতাৰ ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবীত সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ উঠিছে। ইয়াৰ মাজতে মৌমিতা কাণ্ডক লৈ মহাবিস্ফোৰণ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা বংগকন্যা মমতা বেনাৰ্জীৰ।
মমতা বেনাৰ্জীৰ মহা বিস্ফোৰণ কলিকতাৰ সেই ভয়ংকৰ কাণ্ডক লৈ মৌমিতা কাণ্ডৰ সুযোগ লৈ বাংলাদেশৰ দৰে পশ্চিমবংগতো অনুৰূপ পৰিৱেশ সূচনা কৰাৰ কৌশল ৰচনা হৈছে বুলি অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। বহু লোকে ভাবিছে বাংলাদেশৰ দৰে ইয়াত চৰকাৰৰ পতন হ'ব, কিন্তু মই ক্ষমতাৰ কথা চিন্তা নকৰোঁ। যেতিয়ালৈকে মই জীয়াই আছোঁ মই জনসাধাৰণৰ ন্যায়ৰ হকে কাম কৰিম বুলি মন্তব্য মমতা বেনাৰ্জীৰ। ৰাজনৈতিক দলবোৰে পৰিকল্পিতভাৱে এই প্ৰতিবাদ অব্যাহত ৰাখিছে বুলি মন্তব্য মমতা বেনাৰ্জীৰ। মৌমিতা কাণ্ডক লৈ লেতেৰা ৰাজনীতিত নামি পৰিছে CPM আৰু ভাৰতীয় জনতা পাৰ্টি। তেওঁলোকে ভাবিছে মোক এই আন্দোলনৰ জৰিয়তে ক্ষমতাৰ পৰা আঁতৰাই দিব। তেওঁলোকে নাজানে মমতাক ক্ষমতা এৰিবলৈ 1 ছেকেণ্ড নালাগে। 1 ছেকেণ্ডৰ ভিতৰতে ক্ষমতা এৰিব পাৰিব মমতা বেনাৰ্জীয়ে। যদি প্ৰয়োজন হয় মই জনসাধাৰণৰ ওচৰত হাতযোৰ কৰিম, কিন্তু কোনো ৰাজনৈতিক দলৰ ওচৰত নকৰোঁ। ইপিনে শুক্ৰবাৰে পশ্চিমবংগত মৌমিতাৰ ন্যায়ৰ দাবীত পদযাত্ৰা কৰি প্ৰতিবাদ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। আজি চিকিৎসক কৰ্মীসকলে চিকিৎসা সেৱা বন্ধ কৰি প্ৰতিবাদ কৰে। প্ৰতিবাদ কৰি মমতা বেনাৰ্জীৰ অভিযোগ RG কৰ মেডিকেল কলেজৰ ঘটনাৰ সত্য লুকুৱাবলৈ এটা মহলে চলাই আছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ। ছ'চিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰচাৰ কৰি সত্য লুকুৱাবলৈ চেষ্টা কৰিছে একাংশই। আমাৰ চৰকাৰে সত্য পোহৰলৈ অহাটো বিচাৰে বুলি মন্তব্য মমতা বেনাৰ্জীৰ। পশ্চিমবংগৰ সেই ধৰ্ষণ কাণ্ডক লৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ মমতা বেনাৰ্জীৰ। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। চকুৰ সন্মুখতেই দুলিখাত 1710 কোটি টকীয়া দলং। নীতিশ কুমাৰৰ ৰাজ্য বিহাৰত এই ঘটনা। চকুৰ সন্মুখতেই ভাঙিল 1710 কোটি টকীয়া দলং। কেইটামান ছেকেণ্ডতেই ধূলিময় হৈ পৰিল দলংখন। বিহাৰত ভাঙিল গংগা নদীৰ ওপৰত নিৰ্মীয়মান দলং। তৃতীয়বাৰৰ বাবে ভাঙিল 1710 কোটি টকীয়া দলংখন। গংগা নদীত উটি গ'ল দলংখনৰ 9 আৰু 10 নং খুঁটা। পূৰ্বে দুবাৰকৈ ভাঙিছিল ভাগলপুৰ চুলতানগঞ্জ সংযোগী দলংখন। 4 লেনযুক্ত দলংখন পুনৰ ভংগাত অস্তিত্ব নীতিশ কুমাৰৰ চৰকাৰ। মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সমালোচনা এতিয়া বিৰোধী দলৰ। 2022 এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে ভাঙিছিল দলংখন। পুনৰ 2023 চনৰ জুন মাহত দ্বিতীয়বাৰলৈ বিধ্বস্ত হৈ পৰিছিল এটা অংশ। চকুৰ সন্মুখতে আজি পুনৰ নীতিশ কুমাৰৰ ৰাজ্য বিহাৰত ভাঙিল 1710 কোটি টকীয়া দলং। তাৰ পিছতেই নীতিশ কুমাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধীয়ে। নীতিশ কুমাৰৰ চৰকাৰৰ দিনত দুৰ্নীতি হোৱাৰ অভিযোগ বিৰোধী দলৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ। কেনে আছে বাংলাদেশী হিন্দু? মহম্মদ ইউনুছৰ সৈতে বাৰ্তালাপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বাংলাদেশত হোৱা ভয়ংকৰ পৰিস্থিতিৰ বাবে হিন্দু নিৰ্যাতন হোৱা বুলি প্ৰায়েই প্ৰচাৰ চলি আছে আৰু হিন্দু নিৰ্যাতন বন্ধ কৰিবৰ বাবে ভাৰত চৰকাৰক সহায়ৰ হাত আগবঢ়াব দাবী জনাইছিল হিন্দু লোকে। তাৰ পিছতেই বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ। কেনে আছে বাংলাদেশী হিন্দু তাৰ খবৰ ল'লে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। বাংলাদেশৰ নতুন মুৰব্বী মহম্মদ ইউনুছৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। হিন্দুসকলৰ বিৰুদ্ধে হিংসাৰ বিষয়ে ফোনযোগে আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 8 আগষ্টত মহম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহে। বাংলাদেশত শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পিছত মহম্মদ ইউনুছে কেনেকৈ দায়িত্ব পালন কৰিছে, কেনে আছে বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ লোকসকল, এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কথা পাতিলে মহম্মদ ইউনুছৰ সৈতে। 16 আগষ্টত মোদীৰ সৈতে কথা পাতি হিন্দু আৰু সকলো সংখ্যালঘু লোক সুৰক্ষিত আছে বুলি মন্তব্য ইউনুছৰ। মোদীয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কৰিলে পোষ্ট। বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ পোষ্টটোত। সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছে মহম্মদ ইউনুছৰ সৈতে। গণতান্ত্ৰিক স্থিৰ শান্তিপূৰ্ণ আৰু প্ৰগতিশীল বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা উল্লেখ কৰে মহম্মদ ইউনুছে। বাংলাদেশৰ হিন্দু আৰু সকলো সংখ্যালঘুৰ সুৰক্ষাৰ আশ্বাস দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আৰু যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সৈতে বাৰ্তালাপ কৰিছিল। বাৰ্তালাপ কৰাৰ পিছত নিজৰ
এক্স টুইটাৰ যোগে সকলো ধৰণৰ কথা উল্লেখ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।